এক ধৰণৰ অচিন পোকৰ উপদ্ৰৱ চলিছে চিপাঝাৰৰ আলিখাপাৰা পশ্চিম আলিখাপাৰাৰ এই অঞ্চলটোত। সেই অচিন পোকৰ উপদ্ৰৱত প্ৰায় শান্তিৰে থাকিব নোৱাৰা হৈছে গাঁওবাসী। দিনে ৰাতিয়ে তেওঁলোকৰ এটাই চিন্তা এই পোকৰ পৰা নিজকে ৰক্ষা কৰা। এক ধৰণৰ অচিন পোক আৰু দেখা গৈছে এই ঠাইখিনিৰ প্ৰায় বাঁহবোৰ ফুলিছে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াতে এনেকৈ এই বাঁহবোৰ ফুলি আছে আৰু বাঁহ ফুলাৰ লগে লগেই তেওঁলোকে কোৱা মতে এক ধৰণৰ অচিন পোকৰ ইয়াত উপদ্ৰৱ চলিছে। আমি সেই পোকৰ ভিজুৱেলসমূহ দৰ্শকসকলক দেখুৱাইছোঁ। আমি কথা পাতিম কেনেদৰে তেওঁলোকে এই পোকসমূহৰ সৈতে একেলগে প্ৰায় বসতি কৰিব লগা অৱস্থাত হৈছে আৰু কি সমস্যাৰ সৃষ্টি হৈছে দাদা। ইয়াতে আজি 4-5 দিন পোক আহি পাই কিন্তু প্ৰথমতে আহিছিলে আমি এনেই আহিছে পোকাটো। তাৰপৰা কম মানে আহি একেবাৰে ঘৰত দুৱাৰত সোমাল, ভাত পানী খাব নোৱাৰে চলি বুলি। তাৰপৰা ৰাতি বেলি তাৰমানে আমি ঘুমাব পৰা নাই, বেলেগত থিয় হৈ পৰি আছোঁ আৰু কিন্তু কি পোকা কি আমি তাৰমানে পোকাটো চিনি পোৱা নাই, কিন্তু মানুহ থকাৰ অশান্তি বাকী নাই। আগতে দেখা নাছিল, আগতে এই পোকাটো আমি দেখা নাই। উৰিব পাৰে নে বগাই যায়? এনেই উৰিবও পাৰে কিন্তু বগাইও যায় এই পোকাটো। হয়, ইয়াৰ প্ৰায় কেইঘৰ মানুহৰ ঘৰতে এনেদৰে বেৰত চোতালত বিচনাত এই পোকাবোৰে বগোৱা বাই ফুৰি থাকে। এক অশান্তিময় পৰিস্থিতি। ইয়াতে ভালদৰে শুব নোৱাৰে মানুহে। এই পোকাৰ পৰা ৰক্ষা পাবলৈ এতিয়া আপোনালোকে কি প্ৰচেষ্টা হাতত লৈছে? এতিয়া আমি এইটো পোকা 4-5 দিন হ'লে এতিয়া খোৱা লোৱাটো নাইয়ে, বিচনাত শুব নোৱাৰোঁ, বেলেগৰ ঘৰত আছোঁ যায়। এতিয়া এইটো চৰকাৰে এটা কি ব্যৱস্থা লয়, আমি ঔষধ পাতিও দি চালোঁ, কিন্তু কিছুমান মৰিছে, কিছুমান মৰা নাই আৰু পোৱালি ক্ৰমানে বৃদ্ধি হৈ যাই আছে, পোৱালি শুকাই আছে। এতিয়া কিবা ঔষধ ছটিয়াইছে নেকি? ঔষধ আমি অলপ মাৰিছিলোঁ, ওস্তাদ মাৰিছিলোঁ, কিন্তু পোকাটো বিশেষ মৰা নাই, কাম দিয়া নাই। এতিয়া চৰকাৰে এইটো কিবা এটা ব্যৱস্থা লয় নেকি, এইটো কাৰণে ঘৰত থাকিব পৰা নাই, ঘৰ দুৱাৰত থাকিব পৰা নাই। কেওফালে উঠি গৈছে, ভাত ৰান্ধিব নোৱাৰি, পানী আনি থব নোৱাৰি, পানীত উঠে। হয়, আমি যিখন ঘৰত বৰ্তমান উপস্থিত আছোঁ সেই ঘৰখনতো এই একেই অৱস্থা। সকলো ফালে কেৱল পোক আৰু পোক। বাইদেউ কি ক'ব? পোকে আপোনালোকক কেনেদৰে আমনি কৰিছে? হয়, এতিয়া মানে কি ক'ম, আমাৰ তাৰমানে থাকিবৰ বহুত অসুবিধা হৈছে। ভাত পানী ৰান্ধি থ'ব নোৱাৰি, পানী অলপ আনি থ'ব নোৱাৰি, বা জগটোতে হওক বাতিটোতে হওক তাৰমানে উঠি যায়, তাতে পানীখিনিত পৰে বা থূপ লাগি থাকে। আৰু ল'ৰা ছোৱালীবিলাকেও ঘৃণা কৰে খাবলৈ, আমিও দিব নোৱাৰোঁ, বহুত অশান্তিত আছোঁ। আপোনালোকে স্থানীয় প্ৰশাসনক কিবা জনোৱাৰ চিন্তা কৰিছে নেকি? জনোৱা মানে কালি ৰাতি ফোন মাৰিছিলোঁ, ফোনটো লগা নাছিল। আজি গৈছিলোঁ বজাৰত যাওঁতে SDC বাইদেউ, কিন্তু নাই এতিয়াও, তাৰ পৰা ঘূৰি আহিলোঁ। এনেদৰে দেখা গৈছে পশ্চিম আলিখাপাৰাৰ গাঁওখনৰ প্ৰায় বাটে পথে জাক জাক অচিনাকি পোক। ঘৰৰ বেৰত, বিচনা সকলোতে কেৱল সেই অচিনাকি পোকটোৰ উপদ্ৰৱ চলিছে আৰু সমান্তৰালভাৱে গোটেই অঞ্চলটোতে বাঁহ ফুলা দেখা গৈছে। আৰু অভিজ্ঞ মহলৰ পৰা জানিব পৰা মতে বাঁহ ফুলাৰ বাবেই হয়তো এই পোকবিধৰ উপদ্ৰৱৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।